মাৰ্ঘেৰিটাত টাইপাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ জনজাতিকৰণৰ আৰু স্বায়ত্ব শাসনৰ দাবীত টাইপাৰ অৱস্থান ধৰ্মঘট টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি মাৰ্ঘেৰিটাতো অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। টাইপা আৰু টাই আহোম মহিলা পৰিষদ অসমৰ মাৰ্ঘেৰিটা সমজিলা সমিতিৰ উদ্যোগত আৰু টাই আহোম জ্ঞাতিৰ সহযোগত উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মূলত টাই আহোম জনগোষ্ঠীটোক জনজাতিকৰণ আৰু স্বায়ত্ব শাসন প্ৰদানৰ দাবীতে সংগঠনটোৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত টাই আহোম জনগোষ্ঠীটোৰ বহু সংখ্যক গণ্যমান্য ব্যক্তিৰ লগতে সৰ্বসাধাৰণ ৰাইজ উপস্থিত থাকে। আজি কোপতি বহুকেইখন চৰকাৰ আহি গ'ল। কংগ্ৰেছ চৰকাৰৰ দিনতেই আমাক 6 জনগোষ্ঠী জনজাতিকৰণ দিয়াৰ কথা আছিল। কংগ্ৰেছ চৰকাৰ গ'ল, বিজেপি চৰকাৰ আহিলে। বিজেপি চৰকাৰ অহাৰ লগে লগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিল যে আমাৰ চৰকাৰ অহাৰ লগে লগে 6 জনগোষ্ঠী জনজাতিকৰণ দিম, কিন্তু আজি কোপতি তেওঁলোকে 6 জনগোষ্ঠী জনজাতিকৰণ দিয়াৰ কোনো ব্যৱস্থা নকৰিলে। যিহেতু যোৱা পৰহি দিনা আৰু যোৱাকালি আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিঙি ফুলাই তেখেতে কৈছে 6 জনগোষ্ঠী জনজাতিকৰণ আমি দিয়াৰ কোনো আমাৰ অসুবিধা নাই, কিন্তু 6 জনগোষ্ঠী দিয়াৰ ক্ষেত্ৰত আমাৰ কেইটামান জনগোষ্ঠীয়ে আমাৰ বিৰোধিতা কৰি আছে। সেই বিৰোধিতা কৰাৰ বাবে আমি সকলোকে সমান্তৰালভাৱে সকলোকে মীমাংসাৰে আলোচনা কৰি আমি 6 জনগোষ্ঠী জনজাতিকৰণ দিম, কিন্তু যিকেইটা কোনো জনগোষ্ঠীৰ যাতে অসুবিধা নোহোৱাকৈ তেওঁলোকে জনজাতিকৰণ দিয়াৰ কথা কৈছে। কিন্তু মই ক'ব বিচাৰিছোঁ বা আমি ক'ব বিচাৰিছোঁ 6 জনগোষ্ঠী জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত অসমত অন্যান্য জনগোষ্ঠীৰ কোনো অসুবিধা হোৱাৰ আমি পৰিলক্ষিত নহয় আৰু তেওঁলোকে অসুবিধা হ'ব বুলি আমি নাভাবোঁ। যিহেতু আমি জন্মস্বত্ব অধিকাৰ হিচাপে আমি জনজাতি হয়, জন্মস্বত্ব অধিকাৰ হিচাপে আমি জনজাতিৰ যি মৰ্যাদা আমি বিচাৰিছোঁ, এই 6 জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে যদি পদক্ষেপ হাতত নলয়, ইলেকশ্যনৰ পূৰ্বে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে যদি 6 জনগোষ্ঠী জনজাতিকৰণ নিদিয়ে, তেতিয়াহ'লে আমি বিক্ষোভ কাৰ্যসূচী ধৰণৰ ল'বলৈ আমি বাধ্য হ'ম। আৰু কথা হ'ল আজি এই 6 জনগোষ্ঠীৰ নামত আমাৰ টাই আহোম জনগোষ্ঠীটোৱে যি আজি ইয়াত কমকৈ হ'লেও সংখ্যক মানুহে উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে, তেওঁলোকে নাভাবিব যে এই কম সংখ্যক মানুহে প্ৰতিবাদ কৰাৰ বাবে যে আমাৰ ইয়াত কোনো শক্তি নাই বুলি, কিন্তু শক্তি প্ৰদৰ্শন কৰাৰ আমাৰ ক্ষমতা আছে। টাই আহোম জনগোষ্ঠী আমাৰ 600 বছৰ ৰাজত্ব কৰা এটা জাতি, যিটো জাতি আমাৰ ৰাজকীয় জাতি। এই ৰাজকীয় জাতি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ল'ব পাৰোঁ, ইচ্ছা কৰিলে আমি চৰকাৰো আমি বদলি কৰাৰ ক্ষমতা আমাৰ হাতত আছে। গতিকে তেওঁলোকক আমি পুনৰবাৰ আমি ক'ব বিচাৰিছোঁ 6 জনগোষ্ঠী জনজাতিকৰণ অতি শীঘ্ৰে আমাক প্ৰদান কৰক, নহ'লে আমি অহা নিৰ্বাচনত আমাৰ টাই আহোম জনগোষ্ঠীৰ য'ত আমাৰ জনগোষ্ঠীৰ লোকসকল আছে সকলো ঘৰে ঘৰে গৈ সকলো জনবসতিৰ স্থানত আমি গৈ পেলাই তেওঁলোক আমাৰ বিৰোধিতা কৰিবলৈ আমি বাধ্য হ'ম। আমাৰ টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আমি আজি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। 2014 চনতে যেতিয়া বিজেপি চৰকাৰ গাদীলৈ আহিছিলে, তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি গাদীলৈ শাসনৰ ভাৰ লোৱাৰ লগে লগেই আমি আপোনাক 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম, আৰু সেই প্ৰতিশ্ৰুতি বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে এয়া মিছাত প্ৰতিফলিত হৈছে। আৰু প্ৰত্যেকবাৰে ইলেকশ্যনৰ আগে আগে আমাক সিহঁতে এই প্ৰলোভন দিয়ে, আপোনালোকক জনগোষ্ঠীকৰণ কৰিম, আপোনালোকে আমাক ভোট দিব। কিন্তু আমি এইবাৰ আহোম জনগোষ্ঠী লৈ লগতে 6 জনগোষ্ঠী আমি মাৰ বান্ধি থিয় হৈছোঁ। কোনোপধ্যেই আমাক প্ৰথমতে জনজাতিকৰণ লাগিব, তাৰ পিছতহে আমি ভোটৰ কথা চিন্তা কৰিম। এয়াই আমাৰ প্ৰধান দাবী। ইয়াৰ পিছতো আমি আমাৰ চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে যিখিনি আমাৰ কাৰ্যসূচী আছে, অৰ্থনৈতিক অৱৰোধ, জোৰ সমদল, আমি চেণ্ট্ৰেল কমিটিৰ নিৰ্দেশমৰ্মে সেইখিনি আমি পালন কৰিবলৈ গৈ আছোঁ। এয়া এখন নাটক, এখন ভেকু ভাওনা। প্ৰত্যেকবাৰে বিজেপি চৰকাৰে আগৰ 15 বছৰৰ দিন কংগ্ৰেছৰ চৰকাৰে আমাক এনেকৈ ধৰণৰ জনজাতিকৰণ দিম বুলি কৈ আমাক নিদিয়াৰ কাৰণে ৰাইজে সেই গাদীচ্যুত কৰিলে কংগ্ৰেছ চৰকাৰক। ঠিক সেইদৰে বিজেপি চৰকাৰেও 2014 চনৰ পিছত যেতিয়া আমাৰ জনজাতিকৰণ দিম বুলি গাদীলৈ আহিলে, আমি সকলোৱে আঁকোৱালি ল'লোঁ, কিন্তু তেওঁলোকে আমাক প্ৰতাৰণা কৰাৰ বাবে এইবাৰো আমি তেনেদৰে আমি গাদীচ্যুত কৰিবৰ কাৰণে আমি সাজু হৈ আছোঁ। আৰু যিটো ধৰক আপুনি হেৰি কৰিছিলে যিখিনি খিলঞ্জীয়া যিখিনি উচ্ছেদ কৰিছে অবৈধ বাংলাদেশী অকল বাংলাদেশী আমি ক'ব বিচাৰোঁ বাংলাদেশীয়ে ই হিন্দু হওক বা মুছলমান হওক, এই বাংলাদেশী কৈ তেওঁলোকে যিটো নতুন
হিন্দু মুছলমানৰ মাজত বা ভাই ভাইৰ মাজত যিটো কাজিয়া সৃষ্টি কৰিছে সেইটো আমি তীব্ৰ ভাষাৰে আমি তাইহোম যুৱ পৰিষদ তাইহোম মহিলা পৰিষদ আমি সকলোৱে তীব্ৰভাৱে গৰিহণা দিছোঁ। নিশ্চয় আপোনালোকে সকলোৱে লক্ষ্য কৰিছে আমি ক্ৰমান্বয়ে যিটো গণতান্ত্ৰিক আন্দোলন আমি কাৰ্যসূচী কেইবালানি লৈছোঁ আৰু আমি পৰৱৰ্তী যিখিনি কাৰ্যসূচী সেইখিনি আমাৰ কেন্দ্ৰীয় সমিতি নিৰ্দেশমৰ্মে আমি ল'ম। মানে এতিয়ালৈকে আপোনাৰ তাৰিখটো আমাক ধাৰ্য কৰি দিয়া নাই। আমাৰ অৰ্থনৈতিক অৱৰোধ হ'ব, জোৰ সমদল হ'ব। যদি ইয়াতো যদি একো তেওঁলোকে চৰকাৰে যদি গা নলৰে আমি হয়তো ইয়াতকৈ মানে জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। তাইহোম যুৱ পৰিষদ আজি বহু বছৰ ধৰি এই প্ৰতিবাদী কাৰ্যসূচীত আমি কৰি আছোঁ। যিহেতু 6 জনগোষ্ঠী জনজাতি কৰিম বুলি এই বিজেপি চৰকাৰখনে ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত কয় আৰু পিছত নিদিয়ে। ঠিক তেনেধৰণে আজি 30টা বছৰ পাৰ কৰিলে, কংগ্ৰেছে এইটো কৰিলে, বিজেপিয়ে এইটো কৰি আছে। সেইটো কাৰণে আমি যেতিয়ালৈকে ST নিদিয়ে তেতিয়ালৈকে আহোম জনগোষ্ঠীয়ে তেওঁলোকক ভোট প্ৰদান নকৰে। এইটো স্পষ্ট হৈ পৰিছে। কাৰণ কেলৈ আহোম জনগোষ্ঠী তেওঁলোকে বাৰে বাৰে ঠগি আছে। ভোটৰ আগত আহি ইলেকশ্যনৰ প্ৰাকমতে এই কথাটো কয় যে আহোম জনগোষ্ঠীক আমি এই 6 জনগোষ্ঠীৰ ভিতৰত জনজাতি কৰাই দিম, কিন্তু তেওঁলোকে আজিলৈকে কৰা দেখা পোৱা নাই। সেইকাৰণে আমি অতি দুখ পাইছোঁ আৰু দুৰ্ভাগ্যজনক আজি এই কাৰ্যসূচী এইটো কাৰণেই ল'বলগীয়া হৈছে। আজি নৰেন্দ্ৰ মোদী অসমলৈ আহি আছে। তেখেতৰ আগমনত আমাৰ তাহিম যুৱ পৰিষদৰ উদ্যোগত, তাহিম যুৱ পৰিষদৰ প্ৰচেষ্টাত অসমৰ বিভিন্ন প্ৰান্তত তাহিম যুৱ পৰিষদৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিবলগীয়া হৈছে। যিহেতু নৰেন্দ্ৰ মোদী নিজ মুখেৰে কৈছিলে যে 6 মাহৰ ভিতৰত আহোমসকলক জনজাতিকৰণ দিয়া হ'ব। এনেকুৱা মিছলীয়া প্ৰধানমন্ত্ৰী আজি এই তাহিম যুৱ পৰিষদ তাহিম জনগোষ্ঠীটোৱে বহুত বেয়া পাইছে, দুখ পাইছে। কিয়লে তেওঁলোকে ভোট লোৱাৰ আগত কৈছিল যে আমি জনজাতিকৰণ কৰি দিম, কিন্তু এতিয়ালৈকে কৰি দিয়া দেখা নগ'ল। সেইহেতুকে আমি কৈছোঁ যে যেতিয়ালৈকে জনজাতিকৰণ নকৰে তেতিয়ালৈকে আমি বিজেপি পক্ষত নাই আৰু বিজেপিক ভোট দিয়াটো আমি বৰ্জন কৰিছোঁ। এই স্পষ্ট কথা।